আজি নিৰ্বাচনী প্ৰচাৰৰ অংশ হিচাপে আজি এটা কাৰ্যালয় মুকলি কৰা হৈছে গণ পৰিষদত সামগ্ৰিক বিষয়লৈ কি ক'ব আছে? চাওক, আপোনালোকে দেখিছে যে ভাৰতীয় জনতা পাৰ্টী আৰু অসম গণ পৰিষদৰ মিত্ৰজোঁট আমাৰ যোৱা কেইবাটাও নিৰ্বাচনত আমি মিত্ৰজোঁটত থাকি খুব ভাল ফলাফল পাবলৈ সক্ষম হৈছোঁ। গতিকে এই লোকসভা নিৰ্বাচনো ইয়াৰ ব্যতিক্ৰম নহয়। আৰু ভাৰতীয় জনতা পাৰ্টি, অসম গণ পৰিষদ, UPPL আৰু ৰাভা হাছং যৌথ মঞ্চ সকলোৱে মিলি এক ভাল ফলাফল পাবলৈ আমি সক্ষম হ'ম। ইতিমধ্যে আমাৰ 2টা পৰ্যায়ৰ নিৰ্বাচন সমাপ্ত হৈছে আৰু আমাৰ অহা 7 মে' তাৰিখে 3য় পৰ্যায়ৰ নিৰ্বাচন আছে। আৰু এটা ভাল ফলাফল পাবলৈ আমি সকলোৱে মিলি সক্ষম হ'ম। বাইদেউ, গুৱাহাটীত খুব এখন টাফ ফাইট হ'ব বুলি কৈ আছে সকলোৱে, কথাটো কিমান সঁচা? আচলতে টাফ ফাইট হ'ব বুলি আমি টিভিতহে শুনি আছোঁ। কাৰণ ৰাইজৰ মাজত আমি যেতিয়া গৈছোঁ, ৰাইজে কিন্তু বিৰোধী নাই বুলিয়ে কৈছে। গতিকে মই কেৱল টাফ ফাইটটো টিভিতে শুনি আছোঁ। গতিকে ৰাইজে কিন্তু খুব বিৰোধী নাই যেনে কৈছে আমাক, যে আমি এইটো বিৰোধী দেখাই নাই বুলি কৈছে ৰাইজে। আৰু শাসকীয় দলে ইতিমধ্যে তেওঁলোকে টাৰ্গেট এটা দিছে যে আমি ইমান লাখ ভোটত জয় হ'ম। আপোনালোকৰ টাৰ্গেট কিমান হ'ব গুৱাহাটীত? গুৱাহাটীত আপোনালোকে গম পাইছে যে আমাৰ যিদিনাখন মনোনয়ন পত্ৰ আমি দাখিল কৰিছিলোঁ, সেইদিনাখনেই মুখ্যমন্ত্ৰী মহোদয়ে আমাৰ সেই মনোনয়ন পত্ৰ দাখিল কৰা সভাতে আমাক এটা টাৰ্গেট দিছিলে। গতিকে আপোনালোকে অৱগত যে কি কৈছিলে মুখ্যমন্ত্ৰী মহোদয়ে। পাহাৰৰ যিখিনি 3 লাখ ভোট আছে, অখিল গগৈ দুবাৰে দিছে যে 3 লাখ ভোট কেতিয়াও বিজেপিৰ পক্ষত নাযায়। চাওক, গুৱাহাটীবাসীয়ে অখিল গগৈৰ কথা মতে কাম নকৰে। কাৰণ অখিল গগৈ গুৱাহাটীবাসীৰ কাৰণে কি কৰিছে আৰু ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই গুৱাহাটীবাসীৰ কাৰণে কি কৰিছে, আজিৰ তাৰিখত গুৱাহাটীৰ ৰাইজে খুব ভালদৰে অৱগত। মীৰা বৰঠাকুৰ ডাঙৰীয়ানী আপুনি কিছু সময় পূৰ্বে উল্লেখ কৰিছে যে তেওঁ বজাৰে বজাৰে তেওঁ নিৰ্বাচনী প্ৰচাৰ চলাইছে। এই প্ৰসংগত কি ক'ব বিচাৰে? ইতিমধ্যে মই ক'লোৱেই যে বজাৰে বজাৰে প্ৰচাৰ চলাই পেলাই লোকসভা নিৰ্বাচন জিকিব নোৱাৰি। গতিকে তেখেতৰ হয়তো সেই এক্সপিৰিয়েঞ্চটো নাই যে কাউন্সিলৰ ইলেকশ্যন নহয় এইটো, আৰু বজাৰে বজাৰে ঘূৰি পেলাই ভোট সংগ্ৰহ কৰিব নোৱাৰি লোকসভা নিৰ্বাচনত। বাইদেউ, যিহেতু আপুনি বিভিন্ন স্থানত ঘূৰিছে, পৰিদৰ্শন কৰিছে, ভোটাৰ ৰাইজৰ সৈতে মত বিনিময় কৰিছে, বৰ্তমান কেনেকুৱা কি সমস্যা ৰাইজে আপোনাক আঙুলিয়াইছে বা তেওঁলোকৰ সেইখিনি সমাধান হোৱাটো বিচাৰিছে? আজিৰ তাৰিখত চাওক, মই এতিয়া অকণমান আগতে আপোনালোকে জানেই যে আজি বকো ছয়গাঁও বিধানসভা আমাৰ এখন খুব সুন্দৰ এখন সভা অনুষ্ঠিত হৈ গ'ল। তাত মুখ্যমন্ত্ৰী মহোদয় উপস্থিত আছিলে। গতিকে আজিৰ তাৰিখত যেতিয়াই আমাৰ মুখ্যমন্ত্ৰী মহোদয় উপস্থিত হয় বা যেতিয়াই আমাৰ অগপৰ কোনো নেতা উপস্থিত হয়, তেতিয়া আপোনালোকে দেখিব যে ৰাইজৰ মাজত কেৱল উৎসাহ থাকে। গতিকে তাত সমস্যাৰ কথা কেতিয়াও আজিৰ তাৰিখত ৰাইজে কোৱাই নাই। কাৰণ ৰাইজৰ এটাই বিশ্বাস যে য'ত ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আছে, তাত কোনো সমস্যা হৈ থাকিব নোৱাৰে, তাত সমাধানটো হ'বই। ধন্যবাদ।